আপোনালোকে ভাবিছে মানে এইবিলাক কি বস্তু আৰু কি কাৰণে থৈ দিয়া হৈছে ভিডিঅ'টো কেতিয়াতো চাব প্ৰকৃততে এইটো ভিডিঅ' বনাবলগীয়া কথা নহয় হ'লেও মানে বনাই দিছোঁ কি কাৰণে এইটো এটা অদ্ভুত কাহিনী মই মানে পালোঁ মোৰ লাইফত সেই তাকে বোলো ভিডিঅ'টো আপোনালোককো দেখুৱাই দিওঁ এনেকুৱা অদ্ভুত মোৰ মানে দেখাটো মানে বেমাৰ আজাৰ মানে ঢেৰ হৈ থাকে হৈ থাকিলত কি কৰিলোঁ এই মঙল চোৱাবলৈ গ'লোঁ তাৰপৰা মঙল চোৱাই মেলি তাত পালোঁ যে হেৰি বোলে মোৰ বোলে বকাসু দুখ লাগি আছে বোলে বকাসু চিনি পায় নহয় আপোনালোকে বকাসু যে এই ৰাক্ষসটো তাৰ দুখ লাগি আছে বোলে হেৰি কৰিব লাগিব এইটো কল পচলা মান খাব লাগিব বুজিছে আমাৰ এই অসমীয়া সমাজত মানে মানৰ নিয়ম এটা আছে নহয় জানেই নহয় ৰঙা কুকুৰা ৰঙা হাঁহ কিবা কিবি যে সেই মোৰ মানে এইবাৰ কল পচলা মান বোলে তাকে বোলো আপোনালোকক দেখুৱাওঁ চাওক এইখিনি মই লৈছোঁ কল পচলা দেখিছেনে বাৰু এইখিনি কল পচলা মোক দিছে মানত তাৰপিছত ইয়াত দিছে মোক নুনী টেঙা মানে বকাসুৱে খাই পিনে এই যাবগৈ মানে টেঙা যেতিয়া পৰিব যে টেঙা পোৱাৰ লগে লগে বকাসু যাবগৈ তাৰপৰা এইপিনে দিছে জলকীয়া মানে জালটোৰ কাৰণে দিছে জাল খালে পেলাই বকাসুৱে এৰি দিব তাৰপৰা ইয়াত দিছে এইখিনি নিমখ লোকৰ মানে মানত মাছ মাংস এইবোৰে দিয়ে মাছৰ মান খায় কোনোবাই হাঁহৰ মান খায় কুকুৰা মান খায় মোৰ মানে এইবিলাক কৰিছে গম পাইছেনে একদম অদ্ভুত কাহিনী মানে এই মানটো যে সেইটো কাৰণে মানে আপোনালোকক দেখুৱাইছোঁ মানে নহ'লে এইটো ভিডিঅ' বনাবলগীয়া নহয়েই কথা হ'লেও বনাইছোঁ আৰু উপায় নাই যে এনেকুৱাও জানো মানুহে মান পায় খাবলৈ চাওক এতিয়া আৰম্ভণি কৰিব লাগে মই এইবিলাক সকলো ধুনীয়াছে মানে আজিৰ পৰা আৰু এইখিনি চাইডত থৈ কৃষ্ণ প্ৰভু যি দুখদাই ধৰি আছিলা বকাসু দেৱতা নে ৰাক্ষস তুমি আৰু আজিৰ পৰা মোক মানে এই মেলি যাবাগৈ দেই দেহা মোৰ সদায় ভালে ৰাখিবা এই মানে কি হ'ল আমাৰ জাত চোৱাইছিলোঁ তেওঁ কৈছিলে মানে এনেকৈ কল পচলা সজাই মেলি খাবলৈ সেই খাইছোঁ প্ৰথম নুনী টেঙা খাবলৈ কৈছে এই নুনী টেঙা এটা প্ৰথমতে খাবলৈ কৈছে নিমখত লগাই বৰ টেঙাও এইবাৰহে যদি পলাই বকাসু আইঐ মা ইমান টেঙা আৰু খাব লাগিব নহয় টেঙা হ'লেও খাব লাগিব বকাসু যাবই লাগিব নহয় কি কপাল ইমান টেঙা কি কপাল দেই এইটো কেনেকৈ চুপাম এইডাল ভাত নাই পানী নাই শুনাই কেনেকৈ জলকীয়া চুপাম